ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল বজালীৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে। আৰু এই জ্যোতিৰ্ময় দাসে পাটাচাৰকুছিৰ যি শংকৰদেৱ শিশু নিকেতন বিদ্যালয় আছে তাতে তেওঁ অধ্যয়নৰত কৰিছিল। ইতিমধ্যে 591 নম্বৰেৰে তেওঁ প্ৰথম স্থান ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু এই মুহূৰ্তত মই জ্যোতিৰ্ময় দাসৰ বাসগৃহত উপস্থিত আছো। আৰু জ্যোতিৰ্ময় দাসে যিটো কথাত তেওঁ পঢ়া শুনা কৰিছিল সেই কথাটো মই প্ৰথমতে আমাৰ ND24 দৰ্শকসকলক মই দেখুৱাই ল'ব বিচাৰিছো। মই কোঠালৈ গৈ আছো আৰু তেওঁৰ কথাৰ দৃশ্য মই দেখুৱাব বিচাৰিছো। কেমেৰা পাৰ্চনক মই কিছু আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছো। এয়া হৈছে জ্যোতিৰ্ময় দাসৰ পঢ়া কথা। আৰু এই কোঠাটোতে আৰু এই টেবুলখনতে তেওঁ পঢ়া শুনা কৰিছিল। এখন ভগা চিগা তেওঁৰ টেবুল, এই টেবুলখনতে তেওঁ কিন্তু পঢ়া শুনা কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু ইতিমধ্যে তেওঁৰ যি বাসগৃহ বজালীৰ মৰকাস্থিত যি বাসগৃহ, সেই বাসগৃহত ইতিমধ্যে বিভিন্নজন লোক আহিছে, তেওঁক শুভেচ্ছা জনাইছে আগন্তুক দিনত যাতে তেওঁ ভালদৰে পঢ়া শুনা কৰি আৰু ৰাজ্যৰ অৰ্থাৎ দেশৰ বাবে যাতে তেওঁ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। জ্যোতিৰ্ময় দাস আছে, মই জ্যোতিৰ্ময় দাসৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। জ্যোতিৰ্ময় দাস, তোমাক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো। কি কবা তোমাৰ এই যি সাফল্য? নমস্কাৰ। আজিৰ এই সাফল্যত মই অত্যন্ত সুখী হৈছো, যিহেতু মা দেউতা তথা আচাৰ্য তাইৰে কষ্টৰ এক মূল্য দিয়া যেন লাগিছে। কেনেধৰণে পঢ়া শুনা কৰিছা? এই দৈনন্দিন বস্তুখিনি দৈনন্দিন চলাই নিছিলো, পিছলৈ ঠেলি থৈ দিয়া নাছিলো, আৰু সেইদৰে অৱশেষত ৰিভিজন কৰিবলৈ সুবিধা হৈছিল। তোমাৰ যি এই সাফল্যৰ কৃতিত্ব তুমি কাক দিবা? মা দেউতা আৰু আচাৰ্য তদুপৰি ভগৱানৰ আশীৰ্বাদো লাগিবই। কেনেধৰণে সহায় কৰিছিল শিক্ষাগুৰুসকলে? পৰীক্ষাৰ আগ সময়ছোৱাতো আমাৰ ঘৰলৈ প্ৰায়ে আচাৰ্যহঁত আহি আছিল, আৰু মই ঘৰতে বহি যাতে সকলোখিনি মোৰ ডাউট ক্লিয়াৰ হৈ থাকক তাৰ বাবে তেওঁলোকে ব্যৱস্থা লৈছিল। এনেদৰে তেওঁলোকে যথাসম্ভৱ সহায় কৰিছে মোক। ভৱিষ্যতে কি হোৱা মন? এজন চিকিৎসক হোৱাৰ ইচ্ছা আছে। কিয় চিকিৎসক পদটো তুমি বাছিলা? মোৰ দেউতা এখন নাৰ্ছিং হোমতে কাম কৰে, গতিকে সৰুৰ পৰা এটা পৰিৱেশো পাইছো, আৰু এজন চিকিৎসক হিচাপে সমাজৰ প্ৰতিও বিভিন্ন সেৱা আগবঢ়াব পাৰি দেখি আহিছো। সেইবাবে পঢ়া শুনাৰ উপৰি আৰু কি কৰি ভাল পোৱা? খেল ধেমালি, ছবি আঁকি ভাল পাওঁ, গান শুনি ভাল পাওঁ। এনেদৰে খেলা ধূলা কৰি ভাল পোৱা বুলি ক'লা, কি খেল ভাল পোৱা? সকলোবোৰ খেলেই খেলো, তথাপিতো ক্ৰিকেট অলপ বেছি ভাল পাওঁ। ক্ৰিকেটাৰৰ নাম? জসপ্ৰীত বুমৰাহ। হয়, নিশ্চয়। এয়া আছিল জ্যোতিৰ্ময় দাস। আৰু মাতৃগৰাকীও আছে, মই তেওঁৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। পুত্ৰৰ যি সাফল্য, কি ধৰণৰ অনুভৱ আপোনাৰ? খুবেই ভাল লাগিছে, আজি বহুত আনন্দিত হৈছো এই সাফল্য দেখি, যাতে আগলৈ সি আৰু এনেকৈ আগবাঢ়ি যাব পাৰে। এই পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণৰ অৰিহণা আছিল? পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি পাৰো আৰু অৰিহণা দিছিলো, আৰু পাৰাখিনি। টিউচন দিয়া নাই, ইংৰাজী গ্ৰামাৰ খিনিত দিছো, আৰু শেষত দেখি এডভান্সত অলপ বুজি কম পোৱা হ'ল কাৰণে 1 মাহ দিছিলো এডভান্সত, বাকী বিশেষ টিউচন একো নাই। আপোনালোকৰ ঘৰত আহি আমি এটা বস্তু লক্ষ্য কৰিলো যে আপোনালোকৰ ঘৰখন আৰ্থিকভাৱে কিন্তু সচ্ছল নহয়, তথাপিও পুত্ৰৰ এনেধৰণৰ সাফল্য খুবেই ভাল লাগিছে। সি নিজে সেইখিনি তাৰমানে কষ্ট কৰি পেলাই ফল পাইছে, বহুত কষ্ট কৰিছে, কিন্তু সৰুৰে পৰা সি আৰু অলপ লক্ষ্য আছিলে, ভাল হ'ম, ইমান ভাল নহলেও ভাল হ'ম বুলি এটা আশা আছিলে। তেওঁ কৈছে চিকিৎসক হ'ব ভৱিষ্যতে। পাৰিলে এতিয়া আমিও কিবাকে দিব চেষ্টা কৰিব লাগিব। আৰু জ্যোতিৰ্ময় দাস, তোমাৰ ক'ত পঢ়াৰ মন? আৰু বৰ্তমানলৈকে ঠিক কৰা নাই ক'ত পঢ়িম, তাতে ইমান ভবা নাই। মই মা দেউতাৰ সুবিধা লাগিব, মোৰ সুবিধা লাগিব, গতিকে এতিয়ালৈকে নিৰ্দিষ্ট কৰা নাই। নিশ্চয় পিতৃগৰাকীও আছে, মই পিতৃৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব পিতৃ হিচাপে পুত্ৰৰ এনেধৰণৰ সাফল্য? খুব আনন্দৰ দিন আজি মোৰ কাৰণে, বা আমাৰ ফেমিলি বা আমাৰ গাঁও বা বজালীৰ কাৰণে। তেওঁ যিটো পৰিশ্ৰম কৰিছিল তাৰ ফল আজি তেওঁ পাই সকলোকে বিলাই দিছে। কেনেধৰণে আগুৱাই লৈ গৈছিল তাক পঢ়া শুনাৰ ক্ষেত্ৰত? তেওঁক পঢ়াৰ কথাটো আমি একচুৱেলি ক'ব লগা হোৱা নাছিল, কেৱল কিবা লাগে সেইটো কৈছিল, সেইটো বস্তু মই সিদিনাই পাৰিলে যোগান ধৰিছিলোঁ। কিতাপৰ ক্ষেত্ৰত বাকী বস্তু এনেকৈ সি বিচৰা নাছিল। মোৰ অৱস্থাটো জানে সি, যে দেউতাৰ পইচা নাই, গতিকে সি অন্য বস্তুৰ প্ৰতি সি মোক কোনোদিন তাগিদা দিব নাছিল। তেওঁ কৈছে যে ভৱিষ্যতে চিকিৎসক হোৱাৰ মন, কেনেধৰণে আগবঢ়াই লৈ? তাৰমানে এতিয়া মোৰ ফালৰ পৰা নিজাকৈতো আমি সম্বল নাই, যদি প্ৰশাসন বা চৰকাৰে কিবা এটা
সহায় কৰে সেইটো তেওঁৰ মনৰ ইচ্ছাটো ফিল আপ কৰিব পাৰিব। নিশ্চয়কৈ এয়া আছিল জ্যোতিৰ্ময় দাসৰ পিতৃ। আৰু যিহেতু জ্যোতিৰ্ময় দাসে বজালি নহয় সমগ্ৰ ৰাজ্যলৈ তেওঁ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে, ৰাজ্যৰ ভিতৰতে তেওঁ প্ৰথম স্থান হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁৰ বাসগৃহৰ পৰা এই মুহূৰ্তত আমি কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।